আমাৰ গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়ানী আৰু সমূহ গড়পৰাবাসী ৰাইজ, এইখিনিতে মোক বিৰছা মুণ্ডাৰ বিষয়ে দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন। এতিয়া মই তেখেতৰ বিষয়ে দুআষাৰমান ক'ম। এতিয়া বিৰছা মুণ্ডা 150 বছৰীয়া মৃত্যু দিৱস জন্ম দিৱস। বিৰছা মুণ্ডাৰ জন্ম 15 নৱেম্বৰ 1875 চনত হৈছিল। তেওঁ জন্ম হৈছিল উইলিয়াম। মৃত্যুৰ স্থান আছিল ৰেচি কেন্দ্ৰীয় কাৰাগাৰ। মৃত্যুৰ তাৰিখ 9 জুন 1900। বিৰছা মুণ্ডা এগৰাকী লোক নায়ক আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামী আছিল, যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত বিশেষকৈ ব্ৰিটিছ ভাৰতৰ জনজাতীয় অঞ্চলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিৰছা মুণ্ডা সোমনাথপুৰ মালভূমি অঞ্চলৰ মুণ্ডা জনজাতি আছিল। তেওঁ 19 শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ উপনিৱেশৰ অধীনত বিহাৰ আৰু ঝাৰখণ্ডত